তুমি কি খেলা ভিডিঅ' এনে কি কৰি আছা ডাইৰেক্ট গোটেইখিনি এইফালে ব্ৰ আহি গ'ল বঢ়িয়া এইফালে আছে আছাম পুলিচ মেৰাজ ভাই পুৰা একদম মানে তো এইফালে আছে মোৰ লগত এজন দাদা তেওঁ মানে আজি নতুনকৈ চিনাকি হ'লো তেওঁ কিবা এটা ক'ব আপোনালোকে ৰাস্তাত দেখিছে ভিৰ চাট না পুৰা একদম মানে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ব্লগছ এণ্ড ট্ৰেভেলছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে সকলোৰে ভাল হওক তো গাইজ এতিয়া আমি গৈ আছোঁ শিলচৰ ইফালে আছোঁ মই আৰু মোৰ লগত আছে দীপক ভাই তো আমি শিলচৰ গৈ আছোঁ মানে দীপক ভাইৰ আজি এক্সাম আছে মানে আজি নহয় এক্সামটো কাইলৈ আছে আজি হৈছে 12 তাৰিখ তো কাইলৈ আবেলি আছে এক্সামটো তো আমাৰ যাওঁতে মানে বহুত বেছি টাইম লাগিব সেইটো কাৰণে আমি অলপ সোনকালে ওলাই ল'লোঁ তো আমি প্ৰথম আহিলোঁ লংকা তো লংকাৰ পৰা মানে শিলচৰৰ ট্ৰেইন নাপায় তো আমি লংকাৰ পৰা আহিলোঁ হোজাই এতিয়া বাজি গ'ল প্ৰায় 8:50 10:30 আছে ট্ৰেইনখন তো তাৰপিছত আমি হোজাইৰ পৰা যাম 10:30 ট্ৰেইনত আমি শিলচৰ তো এতিয়া আহি পালোঁ হোজাই এতিয়া আমি গৈ আছোঁ মানে অলপ বজাৰৰ ফালে গৈ মানে কিবা কিবি অলপ কিনিব লগা আছে সেইখিনি কিনি লৈ আহোঁগৈ ব্ৰ এক্সাম কিবা প্ৰিপেৰেশ্যন কেনেকুৱা তো আৰু মই এক্সাম নিদিওঁ মানে মই লগত গৈ আছোঁ এনেই মানে মই এনেই লগত গৈ আছোঁ মানে ব্ৰৰ হেল্প হিচাপে তো মানে বেগ চেগ অলপ ধৰি দিম বা তেনেকুৱা মানে অকলে যাবলৈ অকণমান মানে বেয়া লাগে ন সেইকাৰণে মই মানে লগত গৈ আছোঁ এতিয়া আমি ষ্টেচনৰ পিছফালে ওলাই আহিলোঁ মানে এইফালে আমি মেইন টাউনৰ ফালে গৈ আছোঁ কিবা কিবি অলপ কিনি লওঁ ফল মূল তেনেকুৱা বস্তু কিনি আনি পানী চানী অলপ লৈ লওঁ দেখিছে বিৰাট গৰম মানে ঘামি চামি গৈছোঁ আৰু মানে লংকাৰ পৰা মানে ভিডিঅ'টো বনাবলৈ সময় হোৱা নাই এইটো কাৰণে মানে আমি এনেকুৱা উৎপাত কৰি লংকা আহিছোঁ আহি মানে জাষ্ট মানে দৌৰি আহি ট্ৰেইনত উঠিছোঁ আমিও ট্ৰেইনত উঠিছোঁ উঠাৰ 2 ছেকেণ্ড পিছতে ট্ৰেইনখন মানে এৰিলে তাৰে ক্লিপ এটা মই লগাই দিছোঁ আপোনালোকে চাই লওক আমি এতিয়া গৈ আছোঁ লংকাৰ পৰা একদম উঠাই মানে দৌৰি আহিছোঁ এক মিনিট সময় পোৱা নাই ৰ'বলৈ এইফালে আছে দীপক ব্ৰাদাৰ মানে বৰ বেলেগ এটা গৰম লাগি আছে বৰ বেলেগ গৰম লাগি আছে নিশ্চয় দেখিছে একদম পুৰা ঘামি গৈছোঁ এইফালে নাই এনেকৈ নহয় নিশ্চয় মিলাই মিলি মানে কি কৰিলোঁ কল্ড ড্ৰিংকছ লৈ লৈছোঁ এইফালে মই লৈছোঁ এটা ফান্টা লৈ লৈছোঁ স্প্ৰাইট ধুনীয়াকৈ খাই কৰি বজাৰ চজাৰ কৰি আমি যামগৈ ফাইনেলি আমি अबे साले পোৱা নাই অলপ বেয়া লাগি আছে আগফালে গৈ চাওঁ নেকি আৰু গৈ মানে পুৰা একদম ঠাণ্ডা খাই আছে গৰমটো দি আছে ন হ'ব লাগে আৰু চিকিৎসা আমি প্ৰায় 9 ঘণ্টা জাৰ্ণি হ'ব আমাৰ তো আমি হৈ যাব ইয়াৰ মাজেৰে আপোনালোকক মানে ফাইনেলি আমি আহি বদৰপুৰ ষ্টেচন পাই গ'লোহি প্ৰায় গোটেই ৰাতিটো পূৰা একদম ঘূলোঁ গৈ মেলি আহিলোঁ এতিয়া প্ৰায় ৰাতিপুৱা 6টামান বাজি গ'ল এতিয়া আমি যাব লাগে শিলচৰ ষ্টেচনতে অলপ লাগিব 7:30-8টামানত আমি গৈ ধুনীয়াকৈ পাই যামগৈ তো এতিয়া আছোঁ আমি বদৰপুৰ ষ্টেচনত এয়া আপোনালোকে নিশ্চয় দেখা পাইছে বদৰপুৰ ষ্টেচন পূৰা একদম লিখা আছে তো ইয়াতে সেই মুখ হাত ধুলোঁ ফ্ৰেছ হ'লোঁ কিবা এটা খাওঁ খাই কৰি ইয়াৰ পৰা আকৌ কাইলৈ ওলাই দিওঁ এইফালে আছে ব্ৰ কেনেকুৱা বেলেগ এটা টোপনি বৰ বেলেগ এটা শুলোঁ কিন্তু ৰাতি একদম পূৰা শুই আহিছোঁ চাই মানে চাই দাদা চাহ দিব One day later. ফাইনেলি আমি আহি শিলচৰ পাই গ'লোহি মানে আমি প্ৰথম ষ্টেচনত নামিলোঁ ষ্টেচনৰ পৰা এতিয়া আমি আহি এক্সাম চেণ্টাৰ পালোহি তো অকণমান পিছফালে 100 মিটাৰমান পিছফালে এক্সাম চেণ্টাৰ তাৰপৰা আহিলোঁ এতিয়া বোলো মানে এক্সাম চেণ্টাৰৰ পৰা চিনাকি হৈ আহিলোঁ এক্সাম চেণ্টাৰটো মানে একদম পূৰা চিনাকি হৈ আহিলোঁ এতিয়া মই আৰু ব্ৰ গৈ আছোঁ কিবা এটা খাই আহোঁগৈ বহুত বেছি ভোক লাগি আছে মানে একো খোৱা হোৱা নাই খালি চাহ একাপ খাইছিলোঁ ৰাস্তাতে
তো এক্সাম দিবা আৰু ন তো এক্সামটো আছে কিমান টাইম 4:30 ন তো এক্সামটোৰ এতিয়া বহুত টাইম আছে ৰিপৰ্টিং টাইম হৈছে 3টা আৰু এক্সাম হ'ব 4:30 পৰা কিন্তু বহুত টাইম আছে এতিয়া বাজিছে প্ৰায় 8:30 বাজি গৈছেহে তো বহুত টাইম মানে ৱেইট কৰিব লাগিব চাওঁ আগফালে গৈ হোটেল এখন পাওঁ নেকি হোটেল এখন পালে মানে তাতে অলপ ৰেষ্ট ল'ব লাগিব প্ৰথমতে আমি ট্ৰাই কৰি লওঁ মানে এনেকুৱা নেচাৰেল বস্তু নাই কথা ক'ব গ'লে আমি বৰ্তমান যোনখন ঠাই আছো ন নেচাৰেল নহয় জেগাটো মানে কিবা আনকমফৰ্টেবল ঘূৰি আছে মানে ভাল লগা নাই ইমান মেইন কথাটো হ'ল আমি এতিয়া খানা চানা খাই আহিলোঁ আমি মানে ইয়াতে অলপ বহি ৰেষ্ট লৈ আছোঁ বোলে মোৰ লগত আছে দীপক ভাই এতিয়া ঠাইখন তোমাৰ কেনেকুৱা লাগিছে ঠাইখন ঠিকেই আছে বাৰু কিন্তু ঠাইখনত এটা বস্তু মানে কমি আছে মানুহৰ ডেভেলপমেণ্ট মানে কোনটো মই কৈছোঁ টকাৰ প্ৰতি ডেভেলপমেণ্ট নহয় মানুহৰ যিটো ব্যৱহাৰ চিন্তাধাৰা যিটো যিটো মাইণ্ডটো মানে ডেভেলপমেণ্ট হোৱা নাই বা মানুহৰ যিটো লেংগুৱেজ সেইটো ডেভেলপমেণ্ট হোৱা নাই আৰু যদি মোক কথা হ'ল ইয়াত এই ৰাস্তাখন বহুত ধুনীয়া বনাইছে আৰু দুয়োপিনে অট্টালিকা আছে কিন্তু ইয়াত নেচাৰেল বস্তু নাই অট্টালিকাৰ কোনো চাইজ নাই অট্টালিকা কোনো চাইজ নাই নেচাৰেল একো বস্তু নাই নেচাৰেল বিউটি বোলা বস্তুটো নাই আৰু এটা কথা হ'ল যে ইয়াত অসমীয়া লেংগুৱেজটো তেখেতে বুজি নাপায় কম বুজি পায় ইয়াত আৰু এটা প্ৰব্লেম হৈছে মানুহে অসমীয়া ভাষাটো বুজি নাপায় তুমি কি ভিডিঅ' কৰি আছা গোটেইখিনি জেগা আছে নেকি 5 hours later. এতিয়া বাজি গ'ল 3:30 তো 4টা বজাৰ পৰা দীপক ভাইৰ এক্সাম আছে সি সোমাল তাক মই এক্সাম চেণ্টাৰত থৈ আহিলোঁ থৈ এতিয়া মই ইফালে আহিলোঁ মানে আৰু আগফালে যাম ইয়াতে ৰ'লোঁ এতিয়া তাৰ এক্সাম শেষ হোৱালৈকে অলপ সময় ৱেইট কৰিব লাগিব প্ৰায় 1.5 ঘণ্টা ৱেইট কৰিব লাগিব তাৰপিছত সি ওলাই অহাৰ পিছত আমি একেলগে ষ্টেচন যাম ষ্টেচন গৈ ষ্টেচনৰ পৰা আমাৰ ট্ৰেইন আছে ৰাতি তো প্ৰথম কথাটো হ'ল কি এক্সামটো দি লওক ধুনীয়াকৈ এক্সামটো দিয়াৰ পিছত আমি লাহে লাহে ইয়াৰ পৰা ওলাই দিম এতিয়া যাওঁ মই কিবা এটা খাই লওঁগৈ যিটো গৰম লাগি আছে ক'ল্ড ড্ৰিংকছ কিবা কিবি খাই লওঁ খাই বৈ ধুনীয়াকৈ মই অলপ সময় ৰেষ্ট ল'ম তাৰপিছত সি ওলোৱাৰ পিছত আপোনালোকক দেখুৱাম বাকী আমি যেতিয়া ৰাতিপুৱা ভাত খাইছিলোঁ ভাত পানী খাই আমি গৈ একদম গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ এতিয়া ঠিকে আছে বাৰু 2 hours later. এইফালে ব্ৰ আহি গ'ল কেনেকুৱা বঢ়িয়া লেকিন বতৰৰ সৈতে আমি এপৰ ভিতৰত ক্ৰিকেট কৰিছোঁ আৰু আমাৰ মানে কেলকুলেশ্যন মানে ক্লাছ কম কৰি আছোঁ প্ৰেক্টিছ আৰু কৰিব লাগে আৰু 2025 কাৰেণ্ট পেপাৰ আহিছে মাষ্ট বি মাৰ্চ এপ্ৰিল মে এইবোৰৰ পৰা কাৰেণ্ট পেপাৰ এতিয়া মই আশা কৰোঁ তোমাৰ চাকৰিটো হওক এইটো চাকৰি হোৱাৰ মানে ইমান আশা নাই তোমাৰ এক্সাম কেনেকুৱা হ'ল ব'লা আমি যামগৈ এতিয়া গাড়ী ব্ৰ ব'লা ব'লা আমি এতিয়া গৈ আছোঁ ষ্টেচন তো এতিয়া আমি এইফালে অটো এখন বুক কৰি ল'লোঁ এইফালে মই আছোঁ ব্ৰ আছে লগত আৰু এইফালে আছে ড্ৰাইভাৰ আছে তেখেতৰ লগত আৰু এজন আছে আৰু আমাৰ লগৰ এজন নামি গ'ল কিবা মন্দিৰত সেৱা কৰিব সেইটো কাৰণে ষ্টেচনতে লগ পাম এতিয়া যাম ষ্টেচন গৈ ধুনীয়াকৈ ভাত পানী খাই একদম পুৰা বিন্দাছ ৰেষ্ট ল'ম মানে ৰেষ্ট ল'ম 10:42 আছে ট্ৰেইন তাৰপিছত লাহে লাহে একদম ধুনীয়াকৈ যামগৈ পুৰা ফ্ৰেছ হৈ গা পা ধুই ভাত পানী খাই ল'ম বাকী একদম কেনেকুৱা মোটামুটি একদম ষ্টেচনত ভাত খাইছোঁ এতিয়া ৰাস্তা পুৰা জাম হৈ আছে যিটো এক্সাম খতম হৈছে ন পুৰা মানুহ আহি আছে গৈ আছে একদম ৰাস্তা পুৰা জাম মানে এক্সামৰ ইমান মানুহ নাই এইবোৰ ৰিলি এক্সামৰো মানুহ আছে এনেই ধৰি লোৱা ভিৰ এটা হৈ থাকে আজি এক্সামৰ কাৰণে অলপ বেছি আৰু মানে ভিৰটো অকণ বিশেষকৈ বেছি হৈ গ'ল মই যেতিয়া গাড়ীত ৰাতিপুৱা 8 বজাত 9 বজালৈ যেতিয়া মই ইপিনে গৈছিলোঁ তেতিয়া চাইছিলোঁ এইখন ৰাস্তা ইমান মানে মানুহ নাই ইমান এটা কথা এতিয়া মানে গৰম আছে না গৰম মানুহ ইমান নাই আৰু এতিয়া মানে একচুৱেলি কি হয় বজাৰ চজাৰত গৈ থাকে মানুহবিলাক নহয় বজাৰত ছুটি হয় আৰু এনেও কিছুমান ওলাই আহে আৰু যেনে কিছুমানৰ এক্সাম ছুটি হৈছে এক্সাম হৈছে ন বিভিন্ন কাৰণত মানে কিন্তু মানুহ বহুত মানুহ সেইটোৱে আৰু দুপৰীয়া ৰ'দত কোন ওলাই আহিব চব ফেন লগাই শুই থাকে ন মোবাইল হ'লে ঠিক আছে মোৰ মোবাইলটো হ'লে সেইকাৰণে আজি এইটোত ভিডিঅ' বনাবলৈ মন যোৱা নাই এতিয়া আমি আহি ষ্টেচন পাই গ'লোহি তো এইখনেই আছিল শিলচৰ ষ্টেচন আহি পাই আমি ধুনীয়াকৈ হাত ভৰি ধুই একদম ফ্ৰেছ হৈ ল'লোঁ এইফালে মই ফ্ৰেছ হৈছোঁ
পুৰা দৰে ফ্ৰেছ হৈ লৈছে। এতিয়া আমি গৈছোঁ হোটেললৈ, মানে ভাত পানী খাই আহিমগৈ, যিহেতু সেই ৰাতিপুৱাই খোৱা, মানে ৰাতিপুৱা অকণ দেৰিকৈ খাইছিলোঁ। বাদ দি মানুহ বোলে তো মানে ৰাতিপুৱা মানে অকণ দেৰিকৈ খাইছিলোঁ, সেই ৰাতিপুৱাই খোৱা, এতিয়ালৈকে একো খোৱা নাই। মাজতে মানে চাহ খালোঁ, চাহপাত কিবা ক'ল্ড ড্ৰিংকছ খালোঁ। তো বহুত বেছি ভোক লাগি আছে, ভাতটো খাই মেলি কি খোৱা এইবিলাক একদম ধুনীয়াকৈ পেট ভৰাই ভাত চাত খাই আহি একদম বহি যাম। আপোনালোকে ৰাস্তাত দেখিছে ভিৰ চাত না, পুৰা একদম মানে মানুহ আহি আছে গৈ আছে, গাড়ী মানে অভাৱ নাই মানে ভিৰ। দুৰ্গা পূজা লাগি একদম মানে কিবা উৎসৱ পাৰ্বণ লগাৰ নিচিনা হৈ গৈছেগে একদম। বেলেগ এটা ভিৰ হৈ আছে। কাৰোতে বাবুৰ হোটেল, বাবুৰ কোন বাবু এইখিনিতে আছিলে ভাল বনাই মোৰ আগফালে এইফালে আছে ব্ৰ খাই আছে, মই খাই আছো। গাইজ আমি ভাত পানী খাই আহিলোঁ, ভাত পানী খাই আহি টিকেটটো কাটি লৈছোঁ, এইফালে ষ্টেচনত টিকেটটো কাটি লৈছোঁ। এতিয়া ধুনীয়াকৈ ট্ৰেইনত বহিম, বহি ধুনীয়াকৈ ৰেষ্ট ল'ম, যিহেতু গোটেই দিনটো ভাগৰত আছিলোঁ ন, ৰেষ্ট ল'ব ৰেষ্ট লৈ তাৰপিছত যামগৈ। এতিয়া বাজি গ'ল প্ৰায় 8টা, আমাৰ ট্ৰেইন আছে 10:42, এতিয়াও প্ৰায় 3 ঘণ্টামান আছে। 3 ঘণ্টাৰ পিছত আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব। 3 ঘণ্টামান পিছত আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব। তো এতিয়া আমি মানে অলপ সময় ৰেষ্ট ল'ব লাগিব। তো এইফালে আছে মোৰ লগত এজন দাদা, তেওঁ মানে আজি নতুনকৈ চিনাকি হ'লোঁ, তেওঁ কিবা এটা ক'ব। তো আপোনাৰ ঘৰ? মোৰ ঘৰ হৈছে অসমীয়া বুজি পায়? আপোনাৰ ঘৰ? মোৰ ঘৰ হৈছে বিজনীত। আপোনালোকে যদি কোনোবাই বিজনীৰ পৰা চাই আছে, তেখেতক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰো কৰিব। বুজি পাইছে? আপুনি কিবা কামত আহিছে নেকি? এতিয়া কি ঘৰ যাব? ঠিক আছে, লগ পাই ভাল লাগিল। চাব ফাইনেলি আহি একদম উঠি গ'লো, চিট ৰাখি লৈছোঁ। এতিয়ালৈকে মানুহ খোৱা নাই, অলপ টাইম লাগিব, অলপ টাইম লাগিব। তো এই পিছফালে চিটটো ৰাখি লৈছোঁ একদম পুৰা ধুনীয়াকৈ। এতিয়া চিটটো ৰাখি আহিছোঁ, বাহিৰত গৈ অলপ ফ্ৰেছ হ'ব লাগে, ফ্ৰেছ হৈ আহি একদম ডাইৰেক্ট বহি থাকিম। মানে ইয়াত গৰমো লাগি আছে, ফেন চেনো নাই, বাহিৰত একদম ঘূৰা ফুৰা কৰোঁ। মানুহ এজনক খুজিছোঁ, মানুহজনে পুৰা চাই ৰাখিব চিটটো, আৰু বাহিৰৰ পৰা আমি চাই থাকিম। তো ঠিক আছে, আমি টাইম হ'লে পুৰা মানে জাৰ্ণি এতিয়া যাওঁ অকণ বাহিৰলৈ গৈ বাহিৰতে ফুৰা ফুৰা কৰিবগৈ লাগে। তো বিৰাট গৰম মানে ভিতৰত। The next day. তো গাইজ প্ৰায় 9 ঘণ্টামানৰ জাৰ্ণিৰ অন্তত আহি পালোঁ লামডিং। আমি এতিয়া আহি পাইছোঁ লামডিং। তো ইয়াৰ পৰা মানে ট্ৰেইনখন মানে ডাইৰেক্ট মানে গুচি যাব, কিন্তু আমি ইয়াতে ৰ'লোঁ। এতিয়া এখন আহি আছে, এইখনৰ আমি ডাইৰেক্ট লংকা গুচি যাম। এখন লংকাত যাব, কামৰূপ এক্সপ্ৰেছ আহি আছে, এইখনত আমি লংকা যাম। প্ৰায় 4:30 যাব চাগে ন, তাৰপিছত আমি লংকা ধুনীয়াকৈ আমি পাই যামগৈ। তো লাহে লাহে এতিয়াই আছিলে লামডিং ষ্টেচনৰ এটা পৰিৱেশ। তো চাওঁ আমি আগত গৈ কিবা খাই লওঁ, বাকী আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব। এইফালে কোনে গৈ আছা? মই পাতি আছোঁ গাড়ী যাবি গৈছোঁ। এতিয়া কোনপিনে গাড়ীটো আহি আছে? এই মানুহ কোনটো ট্ৰেইনত তোমাৰ? দুইটাৰ মাজত ফাইনেলি আমি আহি পাই গ'লোহি লংকা। এতিয়া লংকা পাই গ'লোহি। এতিয়া আমি যাম বাইক, কিবা এটা খাই ল'ম নেকি, পুৰা চিম্পুলকৈ কিবা এটা ধুনীয়াকৈ খাই ল'ম। খাই কৰি আমাৰ আগত বাইক থোৱা আছে, আৰু মানে ফৰেষ্টগেটৰ ওচৰত চিনাকি মানুহৰ ঘৰত বাইকখন ল'ম, লৈ গুচি যাম। এইফালে আছে আছাম পুলিচ, মেৰাজ ভাই পুৰা একদম মানে ক'ত ট্ৰেন্সফাৰ হৈছে তোমাৰ? ইমান দিন আছিলে শিলচৰ, আমাৰ লগতে আহিলে। এতিয়া যাব গোলাঘাট, মানে এতিয়া ঘৰলৈ যাব, ঘৰত দুদিনমান ৰেষ্ট লৈ তাৰপিছত যাব গোলাঘাট। এইফালে আছে আৰু এজন ব্ৰ ইফতিকাৰ হুছেইন, তো তেখেতৰ লংকাৰে হয়। তো তেওঁলোকৰ ট্ৰেন্সফাৰ হৈছে গোলাঘাট। তো ঠিকে আছে, এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ'। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল এই চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপঢ়িব। থেংক ইউ ছ' মাছ, লাভ ইউ অল। কিবা ক'বা নেকি? গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক আৰু এটা কমেণ্ট কৰিব।
ধুনীয়া এটা কমেণ্ট কৰিব বাছ